Cô ক'ত ওলাইছে সাপটো ৰুমৰ ভিতৰত নেকি আচ্ছা বাড়ি হবে বাড়ি নয় বাবা এটো মাথায় পানি উলাইছি দে আবার তো টন পানি কাজ দিও ডক্টর লাগবে নাকি না লাগে না এটা লসন বলান না ভিতরত মন্দিরের ভিতরত নাই তো পানি সানি খাই বেলা যাই দিতে বা বাইরে বস্তু আইবে না আর জীবন ভয় লাগে জানো ওই না গাড়ি না এটা ঘুম হয় এটো ইন্ডিয়ান রেড স্নেক বুলি কয় একো নহয় এটো অবিষাক্ত সাপ এটোর বিষ নাই শুনক এটো সাপৰ নাম হৈছে ইন্ডিয়ান ৰেড স্নেক আমাৰ অসমীয়াত ইয়াক কলা মছৰা গুম বুলি কয় নহলে বাৰীৰখীয়া সাপ বুলি কয় আৰু কিছুমানে তাক হোলাবৰীয়া বুলি কয় ঠিক আছে এটো সম্পূৰ্ণৰূপে অবিষাক্ত ইয়াৰ গাত কোনো বিষ নাই এই কামুৰিলে মানুহৰ কোনো ক্ষতি নহয় ঠিক আছে আমাৰ অসমত বহু পৰিমাণে পায় ইয়াক সকলো জায়গাতে উপলব্ধ আছে এইটো সাপ আৰু ইয়াৰ প্ৰধান খাদ্য বুলি ক'লে এন্দন নিগনি ভেকুলী এইবোৰে খায় সেইকাৰণে মানুহৰ ঘৰে চুকে কোণে পোৱা যায় এইটো সাপ ঠিক আছে আচ্ছা এখন বস্তা দিবা হা এইটো সাপটো অলপ সফা বস্তা দিয়া ভাল ফুটা নথকা নাই নাকামুৰে হাৰ্মলেছ হয় কিবা এটা খাইছে নোখোৱা নহয় বাৰু কিবা এটা খাই আছে উলিয়াই দিব এইটো দেখাই দিছোন ভেকুলী খাইছে আচ্ছা এইটো যে ভেকুলীটো যে উলিয়াই দিল কিয় উলিয়াই দিল গম পাইছানে ইয়াৰ পেটত যেতিয়া খাদ্য থাকে ওজন হৈ থাকে হয় না পলাব বেছি নোৱাৰে গতিকে ভেকুলীটো উলাই দিয়াৰ লগে লগে সেই পাতল হৈ গল এটা পলাই যাব সুবিধা হয় তাৰ কাৰণে খোৱা খাদ্যটো কোনোবা ৰেস্কিউবাৰে যেতিয়া ধৰে পটাপট মানে হেতু বমি কৰি দিয়ে
বমি কৰি দি পলাবৰ কাৰণে এইটো ৰেডি হৈ যায়। এইটোতো বহুত প্ৰায় 7 ফুট হ'ব, এইটো প্ৰায় 7 ফুট দীঘল হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেল চেনেলৰ সকলোকে স্বাগতম। আজি আহিছিলো গংগা চৰবাৰ ঘৰত আৰু এডাল প্ৰকাণ্ড ইণ্ডিয়ান ৰেচনেক সোমাই আছিলে। বৰ্তমান আমি উদ্ধাৰ কৰিলো আৰু উদ্ধাৰ কৰাৰ পিছত ফুৰি পৰা দুআষাৰ শুনিব বিচাৰিম। কেনেকুৱা অনুভৱ হৈছে এতিয়া আপোনাৰ? আমাক হ'ব, ইয়াৰ পৰা ক'লে হ'ল। ভয় লাগিছে, তেতিয়া আৰু উপায় নাপাই পেলাই মানে আপোনাকে মাতিলো। তাৰপিছত এতিয়া আপুনি ধৰিছে, আমাৰ ভয়টো এতিয়া কমিছে। হয়, ঠিক আছে। আগলৈ সাপ ওলালে আগলৈ কেতিয়াবা আকৌ যদি এনেকুৱা ওলাই আকৌ মাতিম। হয়, মাতিব, মাৰিবলৈ চেষ্টা নকৰিব কেতিয়াও। আমাৰ গাঁৱত আমাৰ ভাল হওক, ল'ৰা ছোৱালী যেতুকে ভয় নাখাক, ভাল হওক, সেইটোৱে কামনা কৰো আমি। নমস্কাৰ। ঠিক আছে, আজিলৈ ইমানে। থেংক ইউ।